কালিৰ ঐতিহাসিক নাগৰিক সভাৰ পাছত অন্ততঃ আমি শিৱসাগৰবাসীয়ে এতিয়া গৌৰৱৰে বুকু ডাঠ কৰি ক'ব পাৰোঁ যে শিৱসাগৰ ঐতিহাসিক শিৱসাগৰ হৈ আছিলে, সম্প্ৰীতিৰ শিৱসাগৰ হৈ আছিলে, হৈ আছে আৰু সদায় হৈ থাকিব। ইয়াত কিছু সংখ্যক মানুহে সংঘাত লগাবৰ কাৰণে, জাতি আৰু জাতিৰ মাজত সংঘাত লগাবৰ কাৰণে, হিন্দু আৰু মুছলমানৰ মাজত সংঘাত লগাবৰ কাৰণে যদিও চেষ্টা কৰিছিলে, সেই প্ৰচেষ্টা কোনোপধ্যে সফল কাম হ'বলৈ নিদিয়ে কালিৰ ঐতিহাসিক নাগৰিক সভাই আচলতে প্ৰমাণ কৰি দিলে। শৃংখল চলিহা বীৰ লাচিত থানাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়াক কালি তেওঁলোকৰ বীৰ লাচিত থানাই এমাহৰ কাৰণে অব্যাহতি দিছে, এমাহৰ কাৰণে তেওঁক জিৰণি দিছে। কালি যিটো সেই প্ৰস্তাৱ আছিলে, কালি যিটো নিৰ্দেশ বীৰ লাচিত থানাৰ, এই বীৰ লাচিত থানাৰ সেই নিৰ্দেশটোৰ কাৰণে মই বীৰ লাচিত থানাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোক সকলোৱে জানে যে মই বীৰ লাচিত থানালৈ এখন চিঠি দিছিলোঁ। তেখেতসকলৰ মুখ্য সচিব ৰমটু পানী ফুকনলৈ মই এখন চিঠি দিছিলোঁ আৰু চিঠিত মই শৃংখল চলিহাই কেনেদৰে শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে আৰু সমগ্ৰ অসমত তেওঁ কেনেকৈ মুখ্যমন্ত্ৰীৰ হৈ কাম কৰিছে, বিজেপি RSSৰ হৈ কাম কৰিছে, সেই কথাটো মই আঙুলিয়াই দিছিলোঁ। কিন্তু কালি যেতিয়া নাগৰিক সভাই পোনপটীয়াকৈ শৃংখল চলিহাৰ নাম যিহেতু কালি পোনপটীয়াকৈ নাগৰিক সভাই ল'লে যে তেওঁ শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাবলৈ চেষ্টা কৰিছে। গতিকে যেতিয়া কেন্দ্ৰীয় কমিটিৰ এজন মানুহক তাৰ স্থানীয় নাগৰিকসকলে প্ৰস্তাৱ লৈ আমাৰ সমাজৰ বেয়া কাম কৰিছে বুলি কৈ দিব, তেওঁক বহিষ্কাৰ কৰিবই লাগিব, কোনো ৰাস্তা নাথাকে। কালি ৰাইজৰ দলৰ যদি কেন্দ্ৰীয় কমিটিৰ এজন বিষয়ববীয়া কিবা বেয়া কামৰ কাৰণে কালি শিৱসাগৰত যদি প্ৰস্তাৱ লয় যে নাই এওঁ সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ লৈছে, তেতিয়াহ'লে তেওঁক আমি দলে বহিষ্কাৰ কৰিবই লাগিব। গতিকে কালি নাগৰিক সভাৰ এটা ডাঙৰ ফলাফল হ'ল যে কালি শৃংখল চলিহাক নাগৰিক সভাই নাকি লগালে। তাত বাহিৰৰ মানুহে আমাৰ চৰকাৰী মাটি দখল কৰিব এইটোতো কেতিয়াও হ'ব নোৱাৰে, কেতিয়াও হ'ব নোৱাৰে এইটো। মই ভাটিবনগাঁও মানুহখিনিক এইকেইদিনত বহুৱাব লাগে যেনে তেনে। যদি সঁচাকৈ সন্দেহযুক্ত মানুহৰ কোনোবা গাঁও এনেকুৱা আছে, তেতিয়াহ'লে মই তাত বহুৱাম মোৰ ভাটিবনগাঁও SC মানুহখিনি। SC মানুহ হয় ভাই, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ, অসমীয়া জাতি গঠন কৰা SC মানুহক মই এতিয়ালৈকে মাটি দিব পৰা নাই চবকে। গতিকে তাত কোনোবা বাহিৰৰ মানুহে আহি চৰকাৰী মাটি দখল কৰিব এইটো কেতিয়াও মানি লোৱা নহয়। গতিকে এইটো কথা মই আপোনালোকক স্পষ্টকৈ জনাই দিছোঁ। কাৰোবাৰ যদি কিবা সন্দেহ, কাৰোবাৰ যদি কোনোবাই যদি ভাবে যে অখিল গগৈ কাৰোবাক ৰক্ষণাবেক্ষণ দিছে নেকি, এইটো কোনোপধ্যে নহয়। আপোনালোকক ক্লিয়াৰলি মই জনাই দিছোঁ, শিৱসাগৰৰ ৰাইজক ক্লিয়াৰলি জনাই দিছোঁ, চৰকাৰী মাটি যদি এক টুকুৰাও বেদখলকাৰীয়ে লয়, চৰকাৰী মাটি যদি এক টুকুৰাও বেদখলকাৰীয়ে লয়, কি কয় আপোনাৰ সন্দেহযুক্ত বেদখলকাৰীয়ে লয়, সেইটো আমি কেতিয়াও সহ্য নকৰোঁ। দ্বিতীয় বস্তুটো হ'ল কালি নাগৰিক সভাই খুব সুন্দৰকৈ এটা বস্তু কৈছে যে সঁচাকে অসমীয়া মানুহৰ অস্তিত্বলৈ সংকট আহিছে আৰু অসমীয়া মানুহৰ অস্তিত্বৰ সংকট যদি নাইকিয়া কৰিব লাগে, তেতিয়াহ'লে 6 জনগোষ্ঠীৰ জনজাতিকৰণ লাগে আৰু 6 জনগোষ্ঠীৰ লগতে কলিতা আৰু নাথযোগীসকলৰ জনজাতিকৰণ লাগে। এই কথাটো আমি সমৰ্থন কৰিছোঁ আৰু অসম চৰকাৰক 6 জনগোষ্ঠীৰ জনজাতিকৰণ অনতি বিলম্বে কৰিবৰ কাৰণে আমি অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। আৰু সঠিকভাৱে নাগৰিক সভাই সিদ্ধান্ত লৈছে যে ইয়াৰ পাছত এখন খিলঞ্জীয়াৰ খিলঞ্জীয়াৰ সকলো খিলঞ্জীয়া মানুহৰ, সেয়া হিন্দু হওক মুছলমান হওক, সকলো খিলঞ্জীয়া মানুহৰ এক গণসমাৱেশ অনুষ্ঠিত কৰিব বুলি যি সিদ্ধান্ত লৈছে, মই ভাবোঁ এইটো এটা সঠিক সিদ্ধান্ত। উজনি অসমৰ সকলো খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে, উজনি অসমৰ নহয় নামনি অসমৰ
বৰাক উপত্যকাৰ যিখিনি খিলঞ্জীয়া মানুহ আছো আমি সকলো খিলঞ্জীয়া মানুহৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আৰু অসম সদায় খিলঞ্জীয়া মানুহৰ নেতৃত্বত চলিব লাগিব নেতৃত্বত আনহাতে এই খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে আমি অহা 16 আগষ্ট তাৰিখৰ পৰা অসমত জাতীয় জাগৰণ যাত্ৰা নামৰ এটা যাত্ৰা আৰম্ভ কৰিব খুজিছো অসমীয়া জাতিৰ জাতীয় জাগৰণ যাত্ৰা এই জাতীয় জাগৰণ যাত্ৰাত আমি বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে এনআৰচিখন সম্পূৰ্ণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিম আৰু এনআৰচিখন সম্পূৰ্ণ কৰি এনআৰচিত নাম থকা সকলো মানুহকে অসমীয়া নামৰ এখন আইডেন্টিটি কাৰ্ড দিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাম অসমীয়া নামৰ এখন আইডেন্টিটি কাৰ্ড যাতে প্ৰত্যেকজন নাগৰিকক দিয়া হয় যাৰ এনআৰচিত নাম থাকিব আৰু যাৰ এই অসমীয়া নামৰ আইডেন্টিটি কাৰ্ডখন নাথাকিব তেওঁকে বিদেশী বুলি আমি লগে লগে চিনাক্ত কৰিব পাৰিম আৰু তেওঁক বহিষ্কাৰ কৰিব পাৰিম এই দাবী আমি উত্থাপন কৰিম 1 নম্বৰ 2 নম্বৰ 6 জনগোষ্ঠী আৰু কলিতা আৰু নাথসকলৰ জনজাতিকৰণৰ আমি দাবী উত্থাপন কৰিম 3 নম্বৰ আমি অসমক সাংবিধানিক সুৰক্ষা কৱচ প্ৰদান কৰিবৰ কাৰণে ভাৰতৰ সংবিধানৰ 371 ক 371A 371 ক অনুচ্ছেদ বা আৰ্টিকল অসমত কাৰ্যকৰী কৰি অসমৰ মাটিৰ ওপৰত অসমৰ অধিকাৰ আৰু অসমৰ মাটিৰ তলত থকা তেল কয়লা চুনশিল অৰ্থাৎ খনিজ পদাৰ্থৰ ওপৰত অসমৰ মানুহৰ অধিকাৰ প্ৰতিষ্ঠাৰ কাৰণে ভাৰতৰ সংবিধানৰ যিটো একমাত্ৰ আপোনাৰ 370 নাইকিয়া কৰি দিয়া পাছত একমাত্ৰ যিটো আছে 371 371 অনুচ্ছেদ অসমৰ কাৰণে কাৰ্যকৰী কৰিবৰ কাৰণে দাবী উত্থাপন কৰে একচুয়ালি হিমন্ত বিশ্ব শৰ্মাৰ বাইকটো মোক কালি আমাৰ ৰিসাৰ্চ টিমে দিছে আৰু দেখিছো যে মুখ্যমন্ত্ৰীজনে পোনপটীয়াকৈ মোক পাগল বুলি কৈছে পাগল বুলি কৈছে এই পাগল বুলি তেওঁ 2022 চনতো তেওঁ অসম বিধানসভাত কৈছিলে অসম বিধানসভাত যদি কয় তেতিয়াহলে তেওঁৰ ওপৰত কেছ দিব নোৱাৰি কিন্তু বাহিৰত যদি এজন মানুহক কাবাক পাগল বুলি কয় তেতিয়াহলে দ্য মেণ্টেল হেলথ যিখন এক্ট আছে সেই এক্টৰ অনুসৰি 2017 চনৰ বোধহয় এক্টখন 2017 চনৰ মেণ্টেল হেলথ এক্ট যিখন আছে সেই এক্ট অনুসৰি সেইটো মানে জামিন অযোগ্য ধাৰাত তেওঁ গ্ৰেপ্তাৰ হ'ব লাগে জামিন অযোগ্য ধাৰাত তেওঁ গ্ৰেপ্তাৰ হ'বলগীয়া কথা এটা কৈছে অসমৰ মুখ্যমন্ত্ৰীজনে মানে এজন বিধায়কক কোৱাটো বাদেই পৃথিৱীৰ কোনো এজন মানুহক পাগল বুলি ক'ব নোৱাৰে আপোনালোকে চাগে জানে এইটো কথা কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনৰ ষ্টেণ্ডাৰ্ডটোৱে এনেকুৱা ধৰণৰ বিলো ইমান নিম্ন খাপৰ মানুহ এজনক আমি অসমৰ মুখ্যমন্ত্ৰী পাতিলো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি জানো যে আপুনি কি পৰ্যায়ৰ মানুহ যাৰ সাৰদা কেলেংকাৰী আছে যাৰ লুই বাৰ্জাৰ কেলেংকাৰী আছে যাৰ উত্তৰ কাছাৰ 1000 কোটি টকাৰ কেলেংকাৰীৰ অভিযুক্ত যি এপিএচসি কেলেংকাৰীৰ অভিযুক্ত আৰু যি টাডা গোচৰৰ অভিযুক্ত আৰু টাডা গোচৰৰ গোটেই কাগজ পাতি কোৰ্ট আৰু থানাৰ পৰা নাইকিয়া কৰি দিয়া অসমৰ প্ৰথমজন মানুহ আপোনালোকে জানে নাই এটা কথা এইটো মাফিয়া বুলি কয় যি মানুহে মানে দেশৰ আইন কানুনৰ গোটেই ব্যৱস্থাটোক একেবাৰে নাইকিয়া কৰি দিয়ে সেই মানুহজনক মাফিয়া বুলি কয় অসমত মাফিয়া ৰাজনীতিৰ আৰম্ভকৰ্তা